ওম অসতমা সদ্গময় তমসমা জ্যোতির্গময় মৃত্যুমা অমৃতংগময় ওম পূর্ণ পরব্রহ্ম জ্যোতিস্বরূপায় নমো নমঃ ওম সদ্গুৰু নমঃ ওম সদ্গুৰু নমঃ। শাস্ত্ৰ ধৰ্ম বা ইষ্ট দেৱতা অত এবং মনুষ্য মাত্ৰেই বিচাৰপূৰ্বক বুজা উচিত যে শাস্ত্ৰীয় ধৰ্ম বা ইষ্ট দেৱতা যথাৰ্থ কি? তোমালোকৰ ইষ্ট দেৱতা কোন? যদি তেওঁ নিৰাকাৰ নিৰ্গুণ হয় তেতিয়াহ'লে তেওঁ মনোবাণীৰ অতীত ইন্দ্ৰিয়ৰ অগোচ। তেতিয়াহ'লে স্বপ্ন সুযুক্তি জাগৰণ এই তিনিও অৱস্থাই বা তেওঁৰ বিচাৰ শক্তি নাথাকে। স্পষ্ট দেখো তোমালোকেই সুষুপ্তি অৱস্থাই সত্যাসত্য কোনো জ্ঞানেই নাথাকে। পিছত জাগৰণ অৱস্থা ঘটিলে প্ৰত্যেকেই পূৰ্বৰ সংস্কাৰ অনুসাৰে বোধ ও ব্যৱহাৰ কৰি থাকে। যেই প্ৰকাৰ ব্যৱহাৰিক ও পাৰমাৰ্থিক কাৰ্য সম্পন্ন কৰিলেই আমাৰ ও ওপৰৰ সকলো এক কথাই জগতৰ মংগল সাধিত হয় তাকেই ধৰ্ম বোলে। মূল কথা এই যে যি সাকাৰ নিৰাকাৰ চৰাচৰ স্ত্ৰী পুৰুষ জীৱ মাত্ৰকেই লৈ জ্যোতিস্বৰূপ অখণ্ডকাৰেই বিৰাজমান তেৱেঁই শাস্ত্ৰ তেৱেঁই ধৰ্ম বা তেৱেঁই ইষ্ট দেৱতা। সৰ্বপ্ৰকাৰে দ্বেষ হিংসা সামাজিক ও সাম্প্ৰদায়িক স্বাৰ্থ পৰিত্যাগপূৰ্বক তাতেই নিষ্ঠাবান হৈ জগতকেই মংগল কৰি জগতৰ মংগল মানে আপোনাৰ মংগল ইটো নিশ্চিত জানিব। ওম শান্তি ওম শান্তি ওম শান্তি।